নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল মানুহৰ ঘৰত কন্যা সন্তান আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে 2024-25 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত ছোৱালীসকলৰ কাৰণে ঘোষণা কৰিছে এখন নতুন আঁচনি এইখন আঁচনিৰ জৰিয়তে ছোৱালীসকলে 10ৰ পৰা 15,000 টকা পোনপটীয়াকৈ নিজৰ বেংক একাউণ্ট যোগে লাভ কৰিব তো কোনবোৰ ছোৱালীসকলে 15,000 টকা বেংক একাউণ্টত লাভ কৰিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰে বাজেট ঘোষণা কৰাৰ সময়ত এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে আসাম বাজেট allocated 240 crore to empower girl child education providing financial grants to 10 lakh girls for higher studies ensuring brighter future অসম চৰকাৰে 2024-25 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত অসমৰ ছোৱালীসকলৰ কাৰণে এখন নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ 10 লাখ ছোৱালীসকলক প্ৰদান কৰিব আৰ্থিক সাহায্য তাৰ পিছত আৰু লিখা আছে ছাত্ৰীৰ শৈক্ষিক যাত্ৰাত উদ্গনিমূলক পদক্ষেপৰ নতুন মাত্ৰা মুখ্যমন্ত্ৰী নিযুত মইনা মুঠ আবণ্টন 240 কোটি টকা অসম চৰকাৰে 2024-25 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত ছোৱালীসকলৰ কাৰণে এখন নতুন আঁচনি ঘোষণা কৰিছে আঁচনিখন হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত ছোৱালীসকলক 10ৰ পৰা 15,000 টকা প্ৰদান কৰিব তেতিয়া আপোনালোকক জনাইছো কোনবোৰ ছোৱালীসকলে টকাখিনি লাভ কৰিব তাৰ পিছত লিখা আছে 10 লাখ ছোৱালীক তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তিৰ উদ্গনি হিচাপে বিত্তীয় অনুদানেৰে সমৰ্থন যিসকল ছোৱালীয়ে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব তেনে প্ৰতিগৰাকী ছোৱালীক 10,000 টকাৰ নামভৰ্তিৰ উদ্গনি প্ৰদান কৰিব তাৰ পিছত কোৱা হৈছে স্নাতকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 12,500 টকা নামভৰ্তি উদ্গনি হিচাপে প্ৰদান কৰিব অসম চৰকাৰে তাৰ পিছত কোৱা হৈছে স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 15,000 টকা নামভৰ্তি উদ্গনি প্ৰদান কৰিব তো আপোনালোকৰ ঘৰত যদি একাদশ স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছোৱালী আছে তেন্তে আপোনালোকৰ ছোৱালীজনীও লাভ কৰিব টকা তো আজি ইমানেই ধন্যবাদ।